বৰ দুখ লগা ভিডিঅ' এটা আপোনালোকক ক'ব ওলাইছোঁ। এয়া দেখিছে নহয় ধানবোৰ, ইমান ধুনীয়াকৈ ধানবোৰ ওলাইছে হয়, কিন্তু ধানবোৰ ওলোৱাৰ পিছতে কিহেনো খালে, খাই পেলাই এয়া দেখিছে একো ইয়াত এডাল ধানো নাই। ইমান দীঘল দীঘল শিৰবিলাকত যদি এটাও ধান নাথাকে তেনেহ'লে খেতিয়কৰ কি গতি হ'ব বাৰু। এয়া দেখিছে ইমান ধানত মই মাজে মাজে ধানৰ থোকবোৰ আনিছোঁ, আনি পেলাই বোলো এটা ভিডিঅ' কৰিম বুলি মই দেখুৱাওঁ বুলি এয়া আনিছোঁ। এই যিখিনি ধান মোৰ হাতত আছে, ইয়াত যে এটাও ধান নাই। এয়া চব সেই তলৰ অংশটোত পোকে কামুৰি পেলাই এয়া শুকান কৰি দিছে। সেইকাৰণে মই ভাবিছোঁ যে নাই, মই দেখুৱাই দি আছোঁ ইয়াত কেনেকুৱা হৈ আছে। এয়া হ'ল ধানবোৰ হোৱাত হৈছে, এতিয়া হ'লে কি হ'ব আৰু, চব পোকে পাই আছে। এয়া বগা বগা অংশ বগা কৰি দিয়ে, এয়া খাই এয়া বগা বগা হৈ যায়। এয়া বগা বগা অংশ, এয়া চব যিখিনি বগা হৈছে এইখিনি কিবাহে খালে আৰু, পোকে খালে, গান্ধীয়ে চুহিলে এইবোৰ বগা বগা হৈ গৈছে। বগা বগা হৈ যাব এয়া গান্ধীয়ে চুহা পকা ধানবোৰ। কেনেকৈনো পোকে কুটিছে দেখুৱাই দি আছোঁ মই। পোকে কুটি পেলাই বগা কৰি দিয়া এডাল মই দেখুৱাই দিম। এইটো পোকে কুটিলে, দেখিছে নহয়, মই দেখুৱাই দি আছোঁ। সেয়া পোকে কুটি এডাল বগা কৰি দিছে, মই টানি পেলাই দেখুৱাই দি আছোঁ। এয়া তলৰ অংশটোত ইয়াত পোকে কুটি এনেকুৱা কৰিছে। এয়া ধান। এইবাৰ খেতিয়কৰ ইমান লাভ নহ'ব, কাৰণ চব পোকে কুটি এনেকুৱা কৰি পেলাইছে। তলৰ অংশটোত পোকে কুটে আৰু লগে লগে গছডাল ধানৰ শিৰডাল শুকাই পৰে। ইয়াৰ ভিতৰত ফুল হ'বলৈ নাপায়, ফুল নহওঁতে ই কুটি দিয়াৰ পিছত ই শুকাই পৰে। খেতিয়কৰ এনেকৈ হ'লে ক'ত হ'ব আৰু। সাৰ প্ৰয়োগ কৰিছোঁ, কিন্তু একো কামত লগা নাই। যিমান সাৰ দিলেও ধানবিলাক এনেকুৱা হৈ আছে।